কৰোনাতকৈও ভয়ংকৰ ভাইৰাছ কংগ্ৰেছ। বৰাকত 2021 কংগ্ৰেছৰ বাবে ভোটাৰ হ'ব ভেকচিন। আলগাপুৰত অগপৰ বিশাল ঐক্য সমাৰোহত অতুল বৰা। বৰাকত এইবাৰ নিৰ্বাচনী ৰবসিঙা বজালে অসম গণ পৰিষদে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতীয় ঐক্য সমাৰোহৰ পাছত বুধবাৰে আলগাপুৰত এইদৰে শক্তি প্ৰদৰ্শন কৰিলে অগপ নেতৃত্বই। বাইক সমদলেৰে আলগাপুৰত এইদৰে অতুল বৰাকে ধৰি দলটোৰ নেতাই বাইক চলাই প্ৰদৰ্শন কৰিলে বৰাকত সাংগঠনিক স্থিতিৰ। সহস্ৰ কৰ্মী সমৰ্থকক কংগ্ৰেছ আৰু AIUDFক এইবাৰ এশিকনি দিবলৈ আহ্বান জনালে অগপ নেতৃত্বই। আলগাপুৰত অতুল বৰাৰ উদ্দাত্ত ভাষণ। এতিয়া কংগ্ৰেছৰ ডাঙৰ ভাইৰাছ লাগিছে কংগ্ৰেছৰ গাত। এইটো কৰোনা ভাইৰাছতকৈ ডাঙৰ। কংগ্ৰেছে গম পাইছে যে কৰোনা ভাইৰাছতকৈ ডাঙৰ ভাইৰাছ এইবাৰ কংগ্ৰেছৰ গাত লাগি গ'ল। কাৰণ কংগ্ৰেছৰ মানুহবিলাক এফালৰ পৰা গৰা খহনীয়াৰ দৰে হৈ গৈ আছে, নাইকিয়া হৈ গৈ আছে। আৰু এতিয়া কংগ্ৰেছে বদৰুদ্দিন আজমল চাহাবৰ জৰা পকা পানী খাবলৈ হাবাথুৰি খাইছে। সহস্ৰ জনতাক সম্বোধনৰ অন্তত অগপ সভাপতি অতুল বৰাই সাংবাদিকক ক'লে, কংগ্ৰেছটো এনেও নিজেও ভাইৰাছ, কংগ্ৰেছ নিজেও ভাইৰাছ আৰু এইটো কৰোনা ভাইৰাছতকৈ ডাঙৰ ভাইৰাছ। এতিয়া এই ভাইৰাছটোৰ গাতে আকৌ AIUDFৰ ভাইৰাছ লাগি গ'ল আৰু এই ভাইৰাছ মুক্ত হ'বৰ কাৰণে সেইকাৰণে কংগ্ৰেছে বদৰুদ্দিনৰ জৰা পকা পানী খাব বিচাৰিছে। ৰাইজে অসমৰ জনতাই এই কথাটো মুঠেই ভাল পোৱা নাই। ইয়াৰ ফল 22ৰ নিৰ্বাচনত ভুগিব ডেফিনেটলি, 21ৰ নিৰ্বাচন। হাইলাকান্দিৰ পৰা প্ৰসেনজিৎ দেৱ ৰিপৰ্ট, ঈশান নিউজ।